বাহ, সিদিনা মোৰ ফ্ৰেণ্ড নাটাচাই কি কৈছে জানা? কি কৈছে কুহি? কৈছে প্ৰতিখন ফাংচনতে তোমালোক দুজনীয়ে সেই গানটোৰে কিয় আৰম্ভ কৰা? মই কৈছো সেই গানটো আমাৰ ফেভাৰিট হয়। তেতিয়া নাটাচাই কৈছে, অ তাৰ মানে তোমালোক দুজনী বাই ভনীৰ মাজত বহুত ক্লোজনেছ আছে। মই কৈছো কিয় নাথাকিব, বা মোৰ বাবে জান হয় আৰু ময়ো বাৰ কলিজা। তুমি ঠিকেই কৈছা কু, তুমি মোৰ কলিজা। মোৰ কুহি, কিবা এটা কষ্ট পালে মই একেবাৰে সহ্য কৰিব নোৱাৰো। আৰু তুমি কষ্ট পালে জানো মই সহ্য কৰিব পাৰো বা? একেবাৰে নোৱাৰো। কুহি, আমি গোটেই জীৱন একেলগে মিলিজুলি থাকিম। আমি সদায় মিলিজুলি থাকিম। আমাৰ মাজত যাতে কেতিয়াও ভুল বুজাবুজি নাহে। বা ময়োতো সেইটোৱে বিচাৰো। মোৰ মৰমৰ ৰুহি বাজনীৰ লগত যাতে মই সদায় মিলিজুলি থাকো। বা এটা কাম পাহৰি গলো আকৌ তুমি আৰু মই। কি কাম পাহৰিলো কু? মোৰ মনত আছে, তুমি পাহৰি গৈছা। মই কি কৰিম এতিয়া? তুমি মনত দিবা। কোৱাচোন, আমি কি পাহৰি গলো? কিয়? জাগৃতি যে তোমাৰ ফ্ৰেণ্ড, জাগৃতিৰ কিয় আজি বাৰ্থডে নাছিল জানো? তুমি আৰু মই তাইৰ বাৰ্থডেলৈ যাম বুলি কোৱা নাছিলো জানো? অহো, আজি মোক দিলে আৰু তাই। এতিয়াও সময় আছে, ব'লা যাওঁ। কিন্তু তুমিচোন কৈছিলা তোমাৰ চাৰ্জাৰী আছে। নাই কু, আজি চাৰ্জাৰীটো শিডিউল চেঞ্জ হ'ল। মানে তেখেতৰ অলপ প্ৰেছাৰটো হাই হৈ আছে। প্ৰেছাৰ ল' হ'বৰ বাবে বা নৰ্মেললৈ আহিবলৈ তেওঁক ইনজেকশ্যনো দিয়া হৈছে। আজি চাৰ্জাৰী নকৰিলেও একো নহয়। তাৰমানে তুমি শিডিউল চেঞ্জ কৰি দিলা? য়েছ মাইকু। অহো, তেন্তে আজি জাগৃতি বা কি ক'ম জানা? ক'ম তোমাৰ বাৰ্থডে বাবে মোৰ বায়ে একদম চাৰ্জাৰীয়ে শিডিউল চেঞ্জ কৰি দিছে। তোমাক কিমান ভাল পাই দেখিছা? ন, তুমি এনেকুৱা তেলমৰা কথা কেতিয়াও নকবা, আৰু এনেকুৱা মিছা কথা একেবাৰে ক'ব নোৱাৰা। কিন্তু মই ভাবিছিলো অলপ তেল মাৰি দিওঁ। হয়নে? মই মাক লগাও নে? ন, মামাই কথাবোৰ গম পালে দিগদাৰ হৈ যাব। দিগদাৰটো হ'বই। এনেকুৱা ভাববোৰ কিয় মনলৈ আনিছা? কাকো ঠগি নাখাওঁ আমি। কাকো মিছা কথা কৈ মন নুভুলাও আমি। কাকো তেলিয়া কথা কৈ আপোন হ'ব নাযাওঁ আমি। সেই কেইটা কথা আমাক মায়ে সৰুৰ পৰা শিকাইছে। সেই কেইটা কথা মনত ৰাখিব লাগিব। আৰু তুমি পাহৰি গ'লে মনত পেলাই দিয়াৰ দায়িত্ব মোৰ। বুজিছা নহয়? বুজিছো মাই ডাৰ্লিং চিছ। মই কেতিয়াও তেনেকুৱা নকওঁ, আৰু সেই কেইটা কথা সদায় মনত ৰাখিম। ব'লাকু, এতিয়া আমি যাওঁ, ৰেডি হওঁগৈ। মা যাব নাই বাৰু? মা চাগে নাযায় ন? ন, মা নাযায়। মা ক'ত যাব আমাৰ লগত? আৰু আমাক যে পঠিয়াব, সেই পাৰ্মিশ্যন ল'বলৈও জটিল আছে। কিন্তু পাৰ্মিশ্যন কি ল'ব লাগিব? নিশ্চয় মই ল'ম। মামাক কথা ক'বৰ বাবে মোৰ ভয় নালাগে। মাথো এইটো ভয় লাগে, মোৰ কিবা কামৰ বাবে মামাই দুখ পাইছে নেকি? মোৰ মায়ে কষ্ট পোৱাটো, দুখ পোৱাটো মই একেবাৰে সহ্য কৰিব নোৱাৰো কু। মোৰ বুলি কিয় কৈছা? আমাৰ। চৰি, আমাৰ মা। আমাৰ মায়ে কষ্ট পোৱা কাম আমি এজনীও নকৰো। আমি ইজনীয়ে সিজনীক প্ৰমিছ কৰি থৈছো ন? আমিতো প্ৰমিছ কৰি থৈছো, আৰু এই প্ৰমিছ কেতিয়াও নাভাঙো। হয়, তুমি কি কোৱা বা? মায়ে আমাক পাৰ্মিশ্যন দিবনে? আজিলৈকেনো মায়ে আমাক ভাল কামত কৰবাত যাবলৈ ক'ত বাধা দিছে? মাথো ৰাতি কৰবাত পাৰ্টি কৰিবলৈ যাবলৈ নিদিয়ে। আৰু মায়ে যে আমাক জাগৃতিৰ বাৰ্থডেলৈ যাবলৈ পাৰ্মিশ্যন নিদিব, সেয়াৰ কোনো কথা নাই। নিশ্চয় পাৰ্মিশ্যন দিব। অ'কে, এটা কথা নহয় বা, তুমি কি পিন্ধি যাবা? মোৰ ওচৰত পাৰ্টিত পিন্ধিবৰ বাবেতো ঢেৰ ড্ৰেছ আছে। হ'লেও আজি মই চুপ, আৰু একো নকবা। নিজৰ মায়ে ফেশ্বন ডিজাইনাৰ, সিমান ষ্টাইলিছ কাপোৰ পিন্ধিব পাওঁ আমি। আকৌ তুমি কাপোৰৰ চিন্তা কৰিছা? চৰি,
বলা এতিয়া বলা পাপৰি তুমি যে সময় উলিয়াই আজি আমাৰ ঘৰলৈ আহিলা মোক লগ কৰিবলৈ আহিলা মোৰ বৰ ভাল লাগিছে জানানে হয় তোমাৰ সফলতাবোৰ দেখি মই বৰ আনন্দিত হওঁ আজি আজি 20টা বছৰে তুমি এই চহৰত আছা আৰু এই চহৰত তুমি ইমানখিনি সফলতা অৰ্জন কৰিছা সহজ সৰল কোনোবা বা সাধাৰণ মানুহে নোৱাৰে তোমাৰ ওপৰত ভগৱানৰ কৃপা দৃষ্টি আছে সেয়ে তুমি পাৰিছা তুমি অন্যবোৰ নাৰীতকৈ বহুত বেলেগ নহয় বাইদেউ মই অন্য নাৰীতকৈ বেলেগ নহয় মই একেই মাথো মোক দিয়া দুখবোৰ বেলেগ হয়তো মই পোৱা দুখবোৰ অন্য নাৰীয়ে নাই পোৱা আৰু মই নিবিচাৰো যে এনেকুৱা দুখ পাওক সেনেকুৱা কষ্ট পাওক নিজৰ প্ৰিয়জনৰ পৰা আঘাত পাওক প্ৰতাৰণা পাওক কিন্তু পাপৰি তুমি তোমাৰ প্ৰিয়জনৰ পৰা আঘাত পায়ো আজিওচোন সেই প্ৰিয়জন সুখেৰে থকাৰ আশাত আৰু তেওঁ সুখেৰে থাকিবলৈ প্ৰাৰ্থনা কৰি আছা সেয়া মোৰ দায়িত্ব কাৰণ তেওঁক মই সঁচা ভাল পাইছিলোঁ তেওঁক মই প্ৰতিশ্ৰুতি দিছিলোঁ বাইদেউ তেওঁৰ ওচৰত মোৰ ভালপোৱাখিনিৰ কোনো মূল্য নাই সেইটো পিছৰ কথা তেওঁ মোৰ ভালপোৱাখিনিক নাটকৰ অভিনয় বুলি পৰিচালিত কৰি গ'ল সেইখিনিও মোৰ ক'বলগীয়া নাই কিন্তু তেওঁ দিয়া উপহাৰটোতো মোৰ লগত আছে মোৰ কুহিক যদি মই নিজৰ লগত ৰাখিছোঁ একমাত্ৰ ৰাহুলৰ বাবেই নহয় জানো আৰু ৰাহুলে দিয়া মূল্যৱান উপহাৰ হৈছে কুহি গতিকে মই তেওঁক সদায় প্ৰাৰ্থনা কৰিব লাগিব তেওঁ ভালৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব কিয়নো এতিয়া তেওঁ মোৰ স্বামী হৈ নাথাকিলেও মোৰ কুহিৰ দেউতাক তুমি ঠিকেই কৈছা আৰু তুমি বহুত ভাল সংস্কাৰ দি ৰুহি আৰু কুহিক ডাঙৰ কৰিছা সিহঁত দুজনী সকলোৰে মৰমৰ ৰুহিটো এতিয়া ডাক্তৰ হৈ আছে আৰু কুহি তোমাৰ লগতে একেই বিজনেছত তুমি যে ইমান এটা ডাঙৰ কোম্পানীৰ মালিক হৈ আছা ভাবিলেই কিবা আচৰিত লাগে সেইবোৰ সকলো ভগৱানৰে দান বাৰু বাইদেউ মই বেছি দেৰি নকৰোঁ ৰুহি আৰু কুহি বোলে ক'ৰবাত বাৰ্থডেলৈ যাব তাহাঁতৰ ফ্ৰেণ্ড জাগৃতিৰ বাৰ্থডেলৈ মানে ৰুহিৰ ফ্ৰেণ্ড মোক ঘৰত নাপাই ফোন কৰিছিল ছোৱালী দুজনীৰ মাজত মিলা প্ৰীতিৰো বহুত আছে ন আছে বাইদেউ তাহাঁত দুজনীৰ মাজত বহুত মিলা প্ৰীতি আছে তাহাঁত দুজনীক মই আপোনাৰ ওচৰলৈ আনিম বাৰু সিহঁত বহুত দিন অহা নাই অহাটোন তোমালোকে 10টা বছৰ আমাৰ সেই আছুতীয়া ঘৰটোত থাকিলা ভাড়া ঘৰটোত আৰু পিছৰ 10টা বছৰ বেলেগকৈ নিজে ঘৰ সাজি আছা কিন্তু তোমালোকে সেই সজা ঘৰটোৰ পৰাও ইয়ালৈ আহি খা খবৰ লৈ আছা কিন্তু আজি এমাহ দুমাহে মই ছোৱালীকেইজনীক দেখা নাই যাবৰ মন যায় কিন্তু কি কৰিবা মোৰো কৰ্মব্যস্ততা যিমানবোৰহে মই বাৰু ৰুহিক কম কুহিক লৈ তাহাঁত আপোনাৰ ওচৰলৈ আহিব আপুনি ভাড়াঘৰ বুলি কৈছে কিন্তু সেইটো ঘৰৰ এটকাও পইচা আপুনি নল'লে নিজৰ ভণ্টি আৰু ভণ্টিৰ সন্তানক ৰখা দি ৰাখিলে আপুনি আপোনাৰ উপকাৰখিনি মই কেনেকৈ যে পৰিশোধ কৰিম আপুনি আমাৰ বাবে ৰুহি আৰু মোৰ বাবে কুহিৰ বাবে বহুখিনি কৰিলে পাপৰি তোমাক নাজানো কিয় মই প্ৰথম দেখোঁতেই নিজৰ ভণ্টি যেন অনুভৱ কৰিলোঁ আৰু সেই সম্পৰ্কটোতো আজিলৈকে আছে আজিকালি তেজৰ সম্পৰ্কয়ে ভাগি ছিগি শেষ হৈ যায় থানবান হৈ যায় এখন ঘৰ কিন্তু আমাৰ সম্পৰ্কটো আজি 20টা বছৰে সেই একেই হৈ আছে সঁচাকৈ তুমি মোৰ প্ৰিয় ভনী মা দেউতাৰ মই একমাত্ৰ ছোৱালী আছিলোঁ 3জন ককাই ভাইৰ ভিতৰত ময়ে এজনী ছোৱালী মই কোনোদিন বাই ভনীৰ মৰম অনুভৱ কৰা নাছিলোঁ কেৱল ককাই মৰমহে অনুভৱ কৰিছিলোঁ কিন্তু তোমাক পাই মই মোৰ এজনী ভনীৰ মৰম অনুভৱ কৰিলোঁ মই মোৰ ভনীক পালোঁ আৰু জীৱনৰ কোনো মুহূৰ্ততে তোমাক আৰু মই মোৰ পৰা আঁতৰ কৰিব নিবিচাৰোঁ পাপৰি বাইদেউ মোৰ জ্ঞান থকালৈকে মই কেতিয়াও আপোনাৰ পৰা আঁতৰ নহওঁ আপুনি আৰু সেই ছাৰজন কোম্পানীত মোক এটা সুযোগ দিয়া ছাৰজনৰ কথা কৈছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে আপোনালোক দুজন মোৰ লগত ছাঁটোৰ দৰে আছে পাপৰি তুমি ক'লতহে ময়ো কথাটো উলিয়াব লৈছোঁ তুমি ছাৰ বুলি যে কৈছা তোমাক কোম্পানীত জইন হ'বলৈ দিয়া কোম্পানীত তোমাৰ কাপোৰখিনিৰ ফেশ্বন চাম বুলি কোৱা সেই ছাৰজন মানে মই সঞ্জীৱৰ কথা কৈছোঁ হয় বাইদেউ তেওঁ আজিও তোমাৰ অপেক্ষাতে ৰৈ গ'ল চোৱা
তোমাক নিজৰ কৰিব বিচাৰিছিল, কিন্তু তেওঁ তোমাক নিজৰ কৰিবলৈ সুবিধাই নাপালে। তুমি নিদিলা সুবিধা। এতিয়াও তেওঁ তোমাক বিয়া পাতিবলৈ নোপোৱাৰ বাবে তেনেকৈয়ে ৰৈ আছে। তেওঁক পুনৰ এটা সুযোগ দিব নোৱাৰিনে? কি কথা কৈছে বাইদেউ? মই এতিয়া দুজনী ছোৱালী মানে দুজনী গাভৰু ছোৱালীৰ মাক। ৰুহি এতিয়া 28 বছৰ, আনফালে কুহিৰ 20 বছৰ, আৰু ইমান দুজনী ডাঙৰ ছোৱালীৰ মাক হৈ মই বিয়া হ'ম? ইমান বছৰে যিটো কথাৰ বাবে তুমি মান্তি নহলা, এতিয়ানো মান্তি হবানে? মই যে কি কথাবোৰ কৈছো। সঞ্জীৱক মই কৈছো, মানে তেতিয়াই তেওঁ মোক ছাৰ বুলি মাতিব মানা কৰিল বাবে আমি বন্ধুৰ দৰে আছো, আৰু মই সঞ্জীৱ বুলিয়ে মাতো। সঞ্জীৱক এইটো কৈছো যে বৃদ্ধ সময়ত এগৰাকী লগৰীৰ প্ৰয়োজন হয়, এতিয়াও সময় আছে, তুমি বিয়া পাতা। কিন্তু সঞ্জীৱে কৈছে, নাই, মোক যদি লগৰীৰ প্ৰয়োজন হয় তোমাকোতো লগৰীৰ প্ৰয়োজন হ'ব। তেতিয়া মই ৰুহি আৰু কুহিৰ কথা কৈছো যে মোৰ লগত ৰুহি আৰু কুহি আছে। কিন্তু সঞ্জীৱে নিজৰ বিয়াৰ কথা একেবাৰে নাভাবে। হয়তো মোক লগ পোৱাৰ আগত কাৰোবাৰ লগত বৰ বেয়াকৈ প্ৰতাৰিত হৈ থৈছে। নাই নাই, সঞ্জীৱৰ আগত কোনো নাই তেনেকুৱা। তোমাকে সি ভাল পালে আৰু তোমাৰ লগতে সংসাৰ পতাৰ সপোন দেখিলে। কিন্তু মোক লগ পাওঁতেওতো মই বিবাহিত, মোৰ গৰ্ভত সন্তান আছিল, মোৰ কোলাত সন্তান আছিল। বাৰু সেইবোৰ বাদ দিয়া। নিজৰ জীৱনৰ সিদ্ধান্ত সঞ্জীৱে নিজেই লৈছে, আমি তাত মাত মাতি একো লাভ নাই। তুমি এতিয়া যোৱা, তোমাৰ দেৰি হৈছে বুলি কৈছিলা নহয়? হয় বাইদেউ, মই আহিছো। ঠিক আছে, যোৱা। ৰুহিটো পাপৰিৰ নিজৰ ছোৱালী নহয়, কিন্তু কুহিৰ এতিয়া 20 বছৰ হ'ল। 20 বছৰীয়া এজনী ছোৱালীৰ মাক পাপৰি। এতিয়ানো তাই ক'ৰ পৰা বিয়াৰ বাবে মান্তি হ'ব? সেই চহৰখন এৰি থৈ অহা আজি 21টা বছৰ হ'ল। 21টা বছৰে ৰাহুলক এৰি আছে যদিও তাই ৰাহুলক মনত ৰাখিছে। মই ভাবিছিলো সঞ্জীৱ আৰু পাপৰিৰ বিয়া হওক, সিহঁত সুখেৰে থাকক, কিন্তু পাপৰিয়ে সেয়া মানি নললে। এতিয়া ভাবিছিলো এতিয়া অন্ততঃ সিহঁতৰ বিয়াখন হ'লে পাপৰিয়ে ছোৱালী দুজনীক ৰুহি আৰু কুহিক বিয়া দিয়াৰ পিছত পাপৰিৰ লগত সঞ্জীৱ থাকিব। তেতিয়া সঞ্জীৱো অকলশৰীয়া নহয়, পাপৰিও অকলশৰীয়া নহয়। কিন্তু পাপৰিয়ে সেইদৰেও মানি নলয়। তোমাৰ আয়ুস বাঢ়িব কিন্তু সঞ্জীৱ। সেই মাত্ৰ তোমাৰ কথা মই বাইদেউৰ লগত আলোচনা কৰিয়ে আহিছিলো। মোৰ কথা আলোচনা কৰিছা মানে? মোৰ কথাও তোমালোকে পাতানে? অ'হো, বেয়া সমালোচনা কৰা নাই, ভাল সমালোচনাহে কৰিছো। বেয়া সমালোচনা কৰিছা নে ভাল সমালোচনা কৰিছা সেইটো তোমালোকে জানিবা, কিন্তু মোৰ বিশ্বাস আছে পাপৰিয়ে মোৰ কথা বেয়াকৈ একো নাপাতে। হয় নেকি? বাৰু এটা কথা, তুমি মোক যে কালি এটা মেছেজ কৰিছিলা, তাৰ ৰিপ্লাইটো মানে মই তোমাক এতিয়া দিব নোৱাৰিম। মই কুহিক সেই চহৰখনলৈ পঠাব বিচৰা নাই। কিন্তু পাপৰি কুহি বিজনেছত নামিছে যেতিয়া তাই এনেকুৱা মিটিংবোৰ এটেণ্ড কৰিব লাগিব। আজি ইমান বছৰৰ পৰা তুমি সেই চহৰখনলৈ যাব বিচৰা নাই, কেতিয়া যাবা সেইটো তোমাৰ কথা, কিন্তু কুহিক আমি এই মিটিংখনত পঠাব লাগিব। মইতো সেই চহৰখনলৈ যাব বিচাৰো, মই মা দেউতাৰ ওচৰলৈ যাব বিচাৰো, মোৰ মা দেউতাৰ ওচৰলৈও যাব বিচাৰো। আনফালে তীখা বৌক মই কথা দি থৈ আহিছিলো যে মই ৰুহিক, যেতিয়া ৰুহি নিজেই প্ৰতিষ্ঠিত হ'ব, ৰুহিক লৈ যাম। কিন্তু এতিয়া মই নাই পৰা। সেই চহৰখনলৈ যাবলৈ ওলালেচোন মোৰ বুকুখন কঁপি উঠে। যদি কেতিয়াবা ভাবো অহা সপ্তাহত মই সেই চহৰখনলৈ যাম, ৰুহিক তীখাৰ বৌৰ ওচৰলৈ লৈ যাম, কিন্তু মোৰ ভৰি দুখন কঁপি আহে, গোটেই গাটো কঁপি আহে। মই সাহস কৰিব পৰা নাই পুনৰ সেই চহৰখনলৈ যাবলৈ। সেই চহৰখনৰ বেয়া স্মৃতিবোৰে এতিয়াও তোমাক আৱৰি আছে, সেইবাবে তুমি এই বয়সতো এতিয়াও সাজু হ'ব পৰা নাই সেই চহৰখনলৈ যাবলৈ। সঞ্জীৱ, কিন্তু এদিন নহয় এদিনটো যাব লাগিব। মোৰ আধৰুৱা কামখিনিতো সম্পূৰ্ণ কৰিব লাগিব। মোৰ দুটা আধৰুৱা কাম আছে। এটা হৈছে মই মোৰ মা দেউতাৰ পৰা কুহিৰ পৰিচয় লুকুৱাই ৰাখিছো, কুহিৰ কথা লুকুৱাই ৰাখিছো। আনফালে তীখা বৌকতো মই ৰুহিক লগ কৰাব লাগিব। তুমি সেই চহৰখনলৈ যোৱা নাই যদিও আওপকীয়াকৈ তুমি সেই চহৰখনৰ সকলোৰে খবৰ ৰাখি আছা। তুমি জানা যে সকলো সুস্থ আছে তোমাৰ আপোনখিনিয়ে। এতিয়া যাবৰ কিয় ভয় কৰিছা? তুমি নোযোৱা নালাগে যাব, কিন্তু কুহিক পঠাব লাগিব।
আজি আজি 20টা বছৰে মই তোমাৰ লগত বিজনেছত পাৰ্টনাৰশ্বিপ কৰি আহিছোঁ। হয়, এতিয়া মোৰ নিজস্ব বিজনেছ নিজস্বভাৱে আছে, তথাপিতো আমি পাৰ্টনাৰশ্বিপত আছোঁ। আমি দুয়োটা কোম্পানীৰ ভালৰ বাবে চিন্তা কৰোঁ। এতিয়া তালৈ যেতিয়া মিটিংখনত ইনভাইট কৰিছে, আমাৰ দুয়োটা কোম্পানীৰ ভিতৰত কোনোবাটো যাব লাগিব। তুমি তোমাৰ ফালৰ পৰা কাক পঠাম বুলি ভাবিছা? তুমি নিজেই যাবা নে? যদি কুহিক পঠিওৱা মই নিজেই যাম, কাৰণ কুহিক মই অকলে সেই চহৰখনলৈ যাব নিদিওঁ। গাৰ্জেন লাগিব তাইৰ লগত, মই যাম। সঞ্জীৱ, মোৰ ছোৱালী কুহিৰ বাবে বা ৰুহিৰ বাবে তুমি ইমানখিনি চিন্তা কৰা, বৰ ভাল লাগে তোমাক সেইবাবে। ঠিক আছে, মই ৰুহিৰ লগত কথাটো পাতিম। ৰুহিৰ যদি কোনো আপত্তি নাই, তেন্তে কুহিক লৈ তুমি যাব পাৰিবা। মই ভাবিছিলোঁ আমি সকলো গুচি যাওঁ, ৰুহিও যাব, তুমিও যাবা, আনফালে কুহি। তুমি জানানে, মোৰ সেই ঘৰখনৰো বিজনেছ আছিল, সেই ঘৰখনৰো নিজস্ব কোম্পানী আছিল। নাজানো এতিয়া সেই কোম্পানী কোনটো ৰেংকত আছে, কিন্তু এনেকুৱা মিটিংবোৰত তেওঁলোকো আহিব, ৰাহুলটো নিশ্চয় আহিব, আৰু মই যাব বিচৰা নাই। এতিয়াই মোৰ এই পৰিচয় মই তেওঁলোকৰ সন্মুখত দাঙি ধৰিব বিচৰা নাই, বিশেষকৈ ৰাহুলৰ সন্মুখত। যেতিয়ালৈকে কুহিৰ ভালদৰে বিজনেছত সংস্থাপিত হৈ নলয়, তেতিয়ালৈকে মই কুহিৰ পৰিচয় বা কুহিকো মনত আঘাত দিব নোৱাৰোঁ। কুহিয়ে এতিয়া দেউতাকৰ পৰিচয় জানি গ'লে, দেউতাক জীয়াই আছে বা আঁতৰি আছে এইবোৰ জানিলেতো তাই বৰ কষ্ট পাব। ক'তনো কুহিয়ে নজনাকৈ আছে যে তাই দেউতাক জীয়াই আছে? তোমাৰ শিৰৰ সেন্দুৰ আৰু কপালৰ ফুটটোৱেইচোন তাইক উত্তৰ দিয়ে। তুমি ঠিকেই কৈছা সঞ্জীৱ, মোৰ শিৰৰ সেন্দুৰ আৰু কপালৰ ৰঙা ফুটটোৰে তাইক বহুত প্ৰশ্ন সোধায়। তাই মোক সোধে যে মা, তুমি যদি পাপা নাই তেন্তে শিৰত সেন্দুৰ কিয় লৈ আছা, কপালত ৰঙা ফুট কিয় লৈ আছা? তেতিয়া মই তাইক কওঁ, কোনে কৈছে তোমাৰ পাপা নাই বুলি? তোমাৰ পাপা আছে, কিন্তু আমাৰ পৰা আঁতৰত আছে। তেতিয়া তাই পুনৰ প্ৰশ্ন কৰে, পাপা আমাৰ ওচৰলৈ নাহে কিয়? আমি পাপাৰ লগত নাই কিয়? মইনো তাইক কি উত্তৰ দিম? মাথো এটাই উত্তৰ দিওঁ, তোমাৰ পাপায়ে আমি ইয়াত আছো বুলি নাজানে, আৰু তোমাৰ পাপা ক'ত আছে সেইটোও আমি নাজানো। এটা মিছা কথা কৈ মই তাইক ডাঙৰ কৰিছো যে তাইৰ দেউতাক ক'ত আছে মই নাজানো, আৰু এইটো সঁচা যে মই ক'ত আছো সেইটো ৰাহুলে নাজানে, কিন্তু ৰাহুল ক'ত আছে সেইটোতো বাৰু সেইবোৰ বাদ দিয়া। মই এতিয়া যাওঁ, মই ৰুহিৰ লগত কথাটো পাতি মই তোমাক জনাম বাৰু সঞ্জীৱ। ঠিক আছে, যোৱা পাপৰি, কিন্তু এটা কথা মনত ৰাখিবা, কুহি মোৰ লগত গ'লে একো প্ৰব্লেম নহয়। মই তাইক দেউতাকৰ দৰে প্ৰটেক্ট কৰিম। তাইৰ লগত একো বিপদ নোহোৱাকৈ মই তাইক তাত প্ৰেজেণ্ট কৰাব পাৰিম। অন্ততঃ তোমাৰ ওপৰত সেইখিনি বিশ্বাস মোৰ আছে। হয়, সেই চহৰখনে মোক বিশ্বাসঘাতকতা কৰিলে, বহুত বিশ্বাস ভাঙিলে, কিন্তু এই চহৰত আহি নতুনকৈ তোমাক আৰু বাইদেউক বিশ্বাস কৰিবলৈ শিকি জীৱনটো আগবঢ়াইছিলোঁ, আৰু মোৰ বিশ্বাস এতিয়ালৈকে তোমালোকে ভঙা নাই। আৰু বিশ্বাস এইটোও আছে যে আগলৈকে মোৰ বিশ্বাসঘাতকতা তোমালোকে নকৰা। ভাল লাগিল তোমাৰ পৰা সেইখিনি জানি। তুমি মোক ইয়ালৈ আনি এইখিনিত স্কুটিখন ৰাখিব কিয় ক'লা? হয়, এইখিনি ঠাইলৈ মানুহে ইমানো অহা যোৱা নকৰে, আৰু এই ঠাইখিনি তুমি ভাল পোৱা, কিন্তু ইয়ালৈ নিয়াৰ উদ্দেশ্যটো কি সেইটো মোক কোৱা। মই জানিব লাগিব তুমি ইয়ালৈ কিয় মোক লৈ আনিছা। আৰে বা, মোৰ তোমাক কেইটামান কুৱেশ্যন কৰিব লগা আছে, সেই কেইটাৰ এনচাৰ দিব লাগিব, তাৰপিছতহে আমি ইয়াৰ পৰা যাম। কুৱেশ্যন? কি কুৱেশ্যন? বা, সৰুৰ পৰা তোমালোকে মোৰ পৰা কিবা এটা নহয় কিবা এটা কথা লুকুৱাই ৰাখিছা। মোক কিয় জানিব নাই দিয়া যে মোৰ পাপা আচলতে হয় কোন, আৰু আছে ক'ত তেখেত? আজি তুমি এইবোৰ প্ৰশ্ন কিয় কৰিছা? আজি তুমি ইমান ফূৰ্তিত আছিলা, আমি বাৰ্থডে গৈছো, বাৰ্থডেৰ পৰা আহিছো, এতিয়া আকৌ এনেকুৱাবোৰ কুৱেশ্যন কিয় কৰিছা তুমি মোক? তোমাক মই আগতেও কৈছো, এতিয়াও কৈছো, তোমাৰ সেই প্ৰশ্নটোৰ উত্তৰ মোৰ ওচৰত নাই। সেই প্ৰশ্নটোৰ উত্তৰ কেৱল মায়ে দিব পাৰিব। তুমিও দিব পাৰিবা বা, কাৰণ মই কেতিয়াবা দেখো তুমি আৰু মায়ে কিবা কথা পাতি থাকা, মই ওচৰত গ'লে টপিকটো চেঞ্জ কৰি দিয়া। বা, কোৱাচোন, আমাৰ পাপা ক'ত আছে? কোন হয় আমাৰ পাপা? তুমি মই পাপাৰ ওচৰত কিয় নাই? মা, পাপা, তুমি মই এটা ফেমিলি হৈ কিয় নাই? মায়ে আমাৰ দুজনীক বোলে সৰুৰ পৰা অকলে ডাঙৰ কৰিছে, তেন্তে পাপাই এই দায়িত্ববোৰ কিয় এৰি দিলে?
কোৱা না বা, তোমাৰ কেতিয়াও মন নাযায়নে পাপাক চাবলৈ? তোমাৰ কেতিয়াও মন নাযায়নে পাপাৰ ওচৰত যাবলৈ, পাপাৰ মৰম পাবলৈ? কুহি, দেউতাৰ মৰম পাবলৈনো কাৰ মন নাযায়? মোৰো মন যায় পাপাৰ মৰম পাবলৈ, মোৰো মন যায় পাপাৰ সান্নিধ্য ল'বলৈ। কিন্তু মন গ'লেই নহ'ব নহয়, আমাৰ পাপাটো আমাৰ লগত নাই। সৰুৰ পৰা মায়েচোন আমাক কৈছিল যে আমাৰ পাপা ইউনিভাৰ্ছৰ ওচৰত আছে, আমাৰ পাপা আমাৰ লগত নাই। আৰু এই কথাটো আমি একচেপ্ট কৰি ল'ব লাগিব। একচেপ্ট কৰি ল'লেও কেতিয়াবা বেলেগ ছোৱালীবোৰক, মোৰ ফ্ৰেণ্ডবোৰক পাপাকৰ লগত ক্ল'জ হোৱা দেখিলে মোৰ বৰ মন যায় পাপাৰ ওচৰলৈ দৌৰি যাবলৈ। কিন্তু এইটোতো জানিব বিচাৰোঁ মই, পাপা শুদ্ধ আছিল নে ভুল আছিল? পাপা এজন সৎ লোক নে অসৎ? সৎ আছিল, কিন্তু সংগই অসৎ কৰি পেলালে। বা কু, ব'লা আমি এতিয়া যাওঁ। তুমি জানা বা, তুমি জানা যে আমাৰ পাপা কোন হয়? তুমি জানা আমাৰ পাপাৰ বিষয়ে ডিটেইলছ? তেন্তে তুমি কিয় কোৱা নাই কিয় মোক? তুমিতো এতিয়া ক'লা যে সৎ আছিল, সংগই অসৎ কৰি পেলালে। মানে তুমি কি ক'ব বিচাৰিছা? মোৰ পাপা ভাল মানুহ আছিল, কিবা সংগত পৰি পাপা বেয়া হ'ল? কোৱা না বা। কুহি, মায়ে তোমাৰ এই জেদবোৰৰ কথা শুনিলে বৰ দুখ পাব মনতে। মায়ে দুখ পাব যে তুমি মাৰ মৰমত সুখী হ'ব পৰা নাই, সেই বাৰে বাৰে পাপাৰ কথা সুধি থাকা, পাপাক মিছ কৰা। তুমি জানানে কুহি, ৰুহি আৰু কুহিক বুকুত সাৱটি মায়ে বহুত সপোন দেখিছিল, আৰু আমি সেই সপোনবোৰ হয়তো পূৰ কৰিব পৰাই নাইকিয়া। মই ডাক্তৰ হোৱাৰ সপোন সৰুতেই দেখিছিলোঁ, আৰু সেই সপোনটো মোক লৈ মায়েও দেখিছিল, আৰু সেই সপোনটো পূৰ কৰিব পাৰিছোঁ হয়, কিন্তু এজন ভাল ডক্তৰ হৈ মানৱ সেৱা কৰিব এতিয়াও মই পৰা নাইকিয়া, যিটো মোৰ মাৰ সপোন। আমাৰ মায়ে আমাৰ বাবে বহুখিনি কৰিছে, এতিয়া ৰিটাৰ্ণ আমি কৰিব লাগিব মাৰ বাবে। এতিয়া যদি তুমি পাপাৰ কথা কৈ কৈ মাক এইদৰে ডিষ্টাৰ্ব দি থাকা, মায়ে বৰ কষ্ট পাব। পাপাৰ অবিহনে মায়ে আমাক কোনটো দিশৰ পৰা কষ্ট দিছে কোৱাকো? একো কষ্ট নিদিয়াকৈ মায়ে আমাক ডাঙৰ কৰিছে, আৰু ডাঙৰ হৈ আমি নিজে জব জইন কৰাৰ পিছত যদি বাৰে বাৰে মাক পাপাৰ কথা কৈ মাক আঘাত দি থাকোঁ, তেন্তে ভাল হ'ব জানোকো? থেংক ইউ বা, তুমি মোৰ ভুলখিনি আঙুলিয়াই দিয়াৰ বাবে। কিন্তু মই মাক এইখিনি নুসুধো, তোমাক এইবাবে আছুতীয়াকৈ সুধিছোঁ। তোমাৰ ফ্ৰেণ্ড জাগৃতি আৰু পাপাকৰ ক্ল'জনেছটো দেখি মোৰ বৰ ভাল লাগিলে, কিমান মৰম দেউতাকৰ তাইৰ প্ৰতি আৰু তাই দেউতাকৰ প্ৰতি। কিন্তু আমাৰ লগত আমাৰ দেউতা নাইচোন, আমাৰ পাপা নাই। পাপাৰ মৰম কি আমি একো অনুভৱ কৰিবলৈয়ে নাপালোচোন। আৰু সেইবাবে তোমাকেই মই প্ৰশ্নখিনি কৰিলোঁ। প্লিজ তুমি মাক এইখিনি মই কৈছোঁ বুলি নক'বা। নকওঁকো, মই মাক কষ্ট দিব নোৱাৰোঁ। এইখিনি কথা মাক ক'লে মায়ে কষ্ট পাব, সেয়ে নকওঁ। কিন্তু মায়ে শিৰত সেন্দুৰ আৰু কপালৰ ৰঙা ফুটটো কিয় লৈ থাকে? যদি পাপায়ে মাক এৰি দিলে, যদি পাপাৰ ওচৰত মাৰ কোনো গুৰুত্বই নাই, তেন্তে মায়ে কিয় পাপাক এতিয়াও নিজৰ লগত ৰাখিছে? কিয় বা? সেয়াই সঁচা ভাল পোৱা, মাৰ পাপাৰ প্ৰতি থকা সঁচা ভাল পোৱা। মায়েতো আমাক কোনোদিন কোৱা নাই যে পাপা বেয়া, অসৎ মানুহ। কৈছে নেকি তোমাক? নাই কোৱা, মায়ে কেতিয়াও কোৱা নাই। মায়ে সদায় পাপাক নিজৰ লগত ৰাখিব বিচাৰিছে, ৰাখক, তাত আমাৰ আপত্তি কৰাও কোনো অধিকাৰ নাই। হয়, কিবা এটা কাৰণতহে মায়ে আমাৰ পৰা পাপাৰ পৰিচয় লুকুৱাই ৰাখিছে। মায়ে আমাক জানিব দিয়া নাই পাপা আছে ক'ত, পাপা হয় কোন। মই তোমাৰ পৰা সকলোবোৰ কথা লুকুৱাব লগা হৈছে, কাৰণ মই সৰুতেই মাক প্ৰমিছ কৰি থৈছিলোঁ যে মই কেতিয়াও তোমাক নকওঁ। যেতিয়ালৈকে মায়ে নকয়, মই তেতিয়ালৈকে মাৰ জীৱনৰ সত্যবোৰ তোমাক ক'ব নোৱাৰো। চৰি কু। চৰি? তুমি মোক চৰি কিয় কৈছা? আগৰখিনি কি ক'লা নুশুনিলো, চৰি কুটো শুনিলো। কিয় চৰি কৈছা? সেইকাৰণেই যে মই তোমাক কথাখিনি ক'ব পৰা নাই। মই নাজানো এইখিনি কথা। ইটছ অ'কে বা, এটা কথা সদায় মনত ৰাখিবা, মই তোমাৰ লগত মাৰ লগত কেতিয়াও বেয়া নকৰোঁ। আমি দুয়োজনীয়ে মাৰ লগত ভাল কৰিম। মায়ে জীৱনত নোপোৱাখিনি তুমি আৰু মই দিব লাগিব। সকলোৱে কোৱা শুনো মায়ে অকলেই ইমানখিনি ছাকচেছ পাইছে, তেন্তে একেই মাৰ ছোৱালী হৈ আমি দুজনীয়ে কিয় নোৱাৰিম?
নিশ্চয় পাৰিম কু। আমি মাৰ সপোন পূৰ কৰিব নিশ্চয় পাৰিম। আৰু মোৰ এইটোও বিশ্বাস আছে সময় আহিলে মায়ে নিশ্চয় আমাক সকলোবোৰ কথা কৈ দিব। হয় বা, ব'লা এতিয়া ঘৰত যাওঁ, মা আমাক লৈ টেনচন ল'ব লেট হ'লে। অ'কে কু, ব'লা।